পঢ়া শুনা শেষ কৰি আমি কি কৰিম, কোনটো ছাবজেক্ট ল'লে আমাৰ কাৰণে বেছি ভাল হ'ব, আৰ্টছ, ছায়েন্স, কমাৰ্চ নে আন কিবাৰ প্ৰতি আমাৰ আগ্ৰহ বৃদ্ধি পাব পাৰে। এই আটাইবোৰ প্ৰশ্নৰ মাজত আমি কেতিয়াবা দুমোজাত পৰোঁ যে আমি আচলতে কৰাটো কি ভাল। আৰু তেনেকুৱা সময়তে কেৰিয়াৰ পৰামৰ্শদাতাসকলে আমাক সহায় কৰে। অসমৰ এগৰাকী প্ৰখ্যাত কেৰিয়াৰ পৰামৰ্শদাতা ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই ডাঙৰীয়া আমাৰ সৈতে তেখেত আজি উপস্থিত আছে। তেখেতে আমাক কেৰিয়াৰ পৰামৰ্শক লৈ কেইটামান নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকলক সহায় হোৱাকৈ তেখেতে উপদেশ আগবঢ়াব। আমি তেওঁৰ ওচৰলৈ যাম, তেওঁৰ সৈতে কথা পাতিম। ছাৰ, বিভিন্ন সময়ত এই প্ৰশ্নটো বাৰুকৈ উত্থাপিত হয় যে আমি কি কৰিম, কি কৰিলে আমাৰ কাৰণে ভাল। সেই প্ৰশ্নটোৰেই আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ, জানিব বিচাৰিছোঁ। হয়, ধন্যবাদ। আচলতে কি কৰিলে ভাল হ'ব নহয়, মোৰ কি ভাল দক্ষতা আছে, গুণ আছে, সেইটোৰ ওপৰত ভিত্তি কৰি আমি নিৰ্বাচন কৰিব লাগিব। উদাহৰণস্বৰূপে কোনোবাই হয়তো অষ্টম, নৱম, দশম শ্ৰেণীত পঢ়া শুনা কৰি আছে। তেওঁলোকে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কোন শাখাত নামভৰ্তি কৰিব? সাধাৰণতে দেখা যায় যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যদি ভাল নম্বৰ উত্তীৰ্ণ হৈছে তেনেহ'লে বিজ্ঞান শাখাত নামভৰ্তি কৰে, আৰু যদি কম নম্বৰ উত্তীৰ্ণ হৈছে তেতিয়াহ'লে কলা বা বাণিজ্য শাখাত নামভৰ্তি কৰে। কিন্তু আচলতে এইটো এটা ভুল ধাৰণা। ভাল নম্বৰ পোৱাৰ কাৰণে যে বিজ্ঞান শাখাত নামভৰ্তি কৰিব আৰু কম নম্বৰ পোৱাৰ কাৰণে যে কলা বা বাণিজ্য শাখাত নামভৰ্তি কৰিব, তেনেকুৱা কথা নহয়। তাৰ আগতে কিছুমান কথা শিক্ষাৰ্থীগৰাকীয়ে চাব লাগিব। অষ্টম, নৱম, দশম শ্ৰেণীত কোনবিলাক বিষয় ভালদৰে খৰচি মাৰি বুজি পাইছিলে। তাৰোপৰি প্ৰত্যেক ব্যক্তিয়ে কিছুমান আজৰি সময়ত কৰি ভাল পোৱা কাম আছে, যিটো আমি হবি বা অভিৰুচি বুলি উল্লেখ কৰোঁ। তাৰোপৰি প্ৰত্যেক ব্যক্তিয়ে কিছুমান ব্যক্তিত্ব বা চাৰিত্ৰিক বৈশিষ্ট্য আছে। কোনোবা হয়তো অন্তৰ্মুখী, ইণ্ট্ৰ'ভাৰ্ট, কোনোবা হয়তো বহিমুখী, এক্সট্ৰ'ভাৰ্ট, কোনোবা হয়তো সামাজিক, ছ'চিয়েল, কোনোবা হয়তো এণ্টাৰপ্ৰাইজিং মাইণ্ড, উদ্যমী মন, কোনোবা হয়তো আৰ্টিষ্টিক মাইণ্ড, শৈল্পিক মন, কোনোবা হয়তো ৰিয়েলিষ্টিক, বাস্তৱধৰ্মী, কোনোবা হয়তো কনভেনশ্যনেল, এজ ইউজুৱেল। এতিয়া এই যে মই যিটো ক'লোঁ, নিজৰ ভাল লগা বিষয়টো, আজৰি সময়ত কৰি ভাল পোৱা কাম আৰু নিজৰ ব্যক্তিত্ব, এই তিনিটা সমন্বয় ঘটাই যদি বিষয় তথা শাখা নিৰ্বাচন কৰে, সি কলা শাখাও হ'ব পাৰে, সি বাণিজ্য শাখাও হ'ব পাৰে, সি হয়তো বিজ্ঞান শাখাও হয়, তেতিয়াহ'লে শিক্ষাৰ্থীগৰাকীয়ে ভৱিষ্যতে বিপদৰূপে আগুৱাই যোৱাত সহায় হ'ব। গতিকে মই ক'ব বিচাৰিছোঁ, শাখা বা বিষয় নিৰ্বাচন কৰাৰ আগতে এই তিনিটা কথা যদি বিচাৰ বিশ্লেষণ কৰি লয়, তাৰোপৰি অভিভাৱক, শিক্ষাগুৰু আৰু কেৰিয়াৰ পৰামৰ্শদাতাসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰি যদি আগবাঢ়ি যায়, তেতিয়াহ'লে নিশ্চয় শিক্ষাৰ্থীসকলে জীৱন পথত আগুৱাই যাবলৈ সহজ হ'ব।